Hello everyone, welcome to our YouTube channel. So, idiotikot আজি আমি দেৰিকৈ হ'লেও এটা নিউজ দিব বিচাৰিছো যিবোৰ বিটেকৰ ছাত্ৰ-ছাত্ৰী আছে অলৰেডি আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ যি নটিফিকেশন তেওঁলোকে নটিফিকেশনখিনি গম পাইছে গুৱাহাটী বিশ্ববিদ্যালয়ত ঠিক তেনেকৈ CEE অসম আৰু JEE মেইনছৰ মাৰ্কেৰে বিটেকত এডমিশন দিয়া হয় সো বিটেকত দিয়া এডমিশন দিয়া যিকেইটা ডিপাৰ্টমেন্ট সেইকেইটা হৈছে বায়োটেকনলজি CSE ECE আৰু IT এই চাৰিটা ডিপাৰ্টমেন্টৰ এডমিশন হয় আনহাতে বিটেক লেটাৰেল প্ৰগ্ৰামো এভেইলেবল থাকে তো তেওঁলোকৰ অলৰেডি অনলাইন ফৰ্ম ফিল আপ আৰম্ভ হৈছে যোৱা 19 জুন তাৰিখৰ পৰা আনহাতে এই ফৰ্ম ফিল আপ চলিব অহা 5 তাৰিখৰ ভিতৰত কিন্তু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে এইটো ৱেবছাইটত যাব লাগিব ৱেবছাইটৰ লিংকটো মই হেৰ ভিতৰত ডেসক্ৰিপচনত দি দিম ভিডিওটিৰ আৰু ভিডিওটি হেকলৈ চাব যাতে গুটেখিনি কথা গম পায় গতিকে এই প্ৰগ্ৰামটোত অকল অসমৰ ছাত্ৰ-ছাত্ৰী এভেইলেবল হ'ব তাৰ বাবে PRC ম্যান্ডেটৰি PRC of Assam only are eligible for admission ঠিক আছে আনহাতে যি ছাত্ৰ-ছাত্ৰীসকলে ফ্ৰিং ভিলেজ এমপ্লয় কোটা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আদিত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে সেপাৰেট ফৰ্ম গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত আছে সেই ফৰ্মখন ফিল আপ কৰি তেওঁলোকে কোড জমা দিব লাগিব ডিৰেক্টৰ অফিচত জমা দিব লাগিব GUIST কেতিয়াৰ ভিতৰত 15 জুলাইৰ ভিতৰত গুৱাহাটী ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি আন্ডাৰত এই নটিছখন আহিছিল অহা যোৱা 14 জুন 2024 গতিকে ছাত্ৰ-ছাত্ৰীসকলে এটা সোণালী সুযোগ যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে বিটেকত এডমিশন ল'ব বিচাৰে বায়োটেকনলজি CSE ECE বা IT গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে ল'ব পাৰে উইথ দ্য হেল্প অফ CEE আৰু JEE মাৰ্ক ঠিক আছে গতিকে ভিডিওটি প্ৰয়োজনীয়সকলৰ মাজত শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ আপডেট পাবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ